মোৰ আমাৰ এই চাইকেলখনে মানে কে মানটো লাগে। নমস্কাৰ বন্ধুসকল, এই ফটোখন 2023 এডিটিং কৰা হয় আৰু মই দীপলিনা বাৰ বিগ ফেন হয়। ফাইনেলি আজি মই দীপলিনা বাক লগ পাই গ'লো মংগলদৈ ড্ৰিম থিয়েটাৰ হলত। অকল দীপলিনা বাক বুলিয়ে নহয়, গোটেই অভিমন্যু টিমটোক লগ পালোঁ আৰু ইয়াৰে ফেনখিনিয়ে গোটেইখিনি ফটো লোৱা, ভিডিঅ' লোৱা, চেলফি লোৱা গোটেইখিনি হেতা ওপৰা লাগিছে আৰু দীপলিনা বাই বহুত বেছি কিউট হয় আৰু ইমান সহজ ঘৰত। আৰু এই ফিল্মখনৰ মই এটা ৰিভিউ দিম যে এই ফিল্মখন খুব বেছিয়ে ভাল লাগিছে। মাতৃপ্ৰেম, ভাতৃপ্ৰেম আৰু মানুহে টকাৰ কাৰণে কি কৰিব পাৰে, কি কৰিব নোৱাৰে গোটেইখিনি ইয়াতে উপস্থাপন কৰিছে আৰু খুব ধুনীয়া এটা কাহিনী। আপোনালোকে আহিলে গম পাই যাব এই ফিল্মখনত টকাৰ কাৰণে মানুহে কিমান ওপৰলৈ যাব পাৰে, মানুহ কি কৰিব পাৰে, কি কৰিব নোৱাৰে, মানে অৰিজিনেলি স্কেমটো কেনেকুৱা ধৰণৰ গোটেইখিনি উপস্থাপন কৰিছে। মানে আপোনালোকে যদি আহে গোটেইখিনি বুজি পাব, সমাজত মানুহ চিনি পাব এই ফিল্মখন চালে। আৰু এই ফিল্মখন চোৱাৰ পিছত আপোনালোকে মানুহ চিনি পাব, মানে কোনজন মানুহ আপোনাক কেনেকুৱা তালত কথা কয়, কি হয় আপোনালোকে গোটেইখিনি চিনি পাব। আৰু ইয়াতে মাতৃপ্ৰেমটো খুব ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু পত্নীৰ প্ৰেম, পত্নীৰ কাৰণে এজন হাজবেণ্ডে নিজৰ হাজবেণ্ডজনে কি কৰিব নোৱাৰে, কি কৰিব পাৰে গোটেইখিনি আপোনালোকে গম পাব। প্ৰভাতৰ হাতত কোনো জ্যোৎস্নাই হেনেকৈ আৰু প্ৰাণ হেৰুৱাব লগা নহয়। এই ফিল্মখনত আৰু এটা খুব ধুনীয়া চিন এটা আছে। সেই চিনটো হ'ল মানে প্ৰভাতৰ ঘৈণীয়েক অৰ্থাৎ ৱাইফক মানে বৰ বেয়াকৈ কেইটামান পাখণ্ডই ৰেপ কৰে আৰু সেই ৰেপৰ কেছটো মানে প্ৰভাতৰ ৰেপ কৰা বুলি কিনে মহামান্য আদালতত মানে এনেকৈ গোচৰটো প্ৰভাতৰ ওপৰত তুলি দিয়ে আৰু ফলত প্ৰভাতক মানসিক চিকিৎসালয়ত ভৰ্তি কৰা যায়। প্ৰভাতক বিভিন্ন ধৰণৰ গোচৰত ফচাই দিয়ে আৰু কিন্তু প্ৰভাতে এইটো একচুৱেলি কৰা নাছিল। আপোনালোকে হলত আহি বুজি পাব, মই গোটেইখিনি নকওঁ। আৰু মই ইয়াতে দীপলিনা বাক সুধিছিলোঁ যে দীপলিনা বা আপুনি ইমান শকত ফিল্মখনত দেখা হৈছে আৰু ইয়াতে কিয় ক্ষীণ? কৈছে মই ৰাতিয়ে শকত হওঁ, দিনত নহয় বুলি কৈছে। আৰু এতিয়া শুনক মানে এওঁলোকৰ কিছুমান ভাষ্য আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছোঁ, মানে দীপলিনা বাই কি কয় কি নকয়। কিয় নাই তোমাক উঠাবলে গাড়ী এখন কিনিম বুলি ভাবিছো। কোনো দৰকাৰ ভাল নালাগে মোৰ। কিয়? দেখা নাই কেনেকৈ ধুনীয়া পৰা উৰুৱাই থৈ গৈছে, তেলো ইমান খাই হাতী সমান। মোৰ আমাৰ এই চাইকেলখনে মানে কে মানটো লাগে যে। হাতীৰ কথা কথা মনত পৰিল, আজিকালি কেৰকেৰটো বেছি হ'ল। কিয় বা? ফিল্মখন উপভোগ কৰি খুবেই ভাল লাগিল। দীপলিনা বায়ো আমাৰ লগত উপভোগ কৰিলে, খুব ধুনীয়া লাগিল। আজিলৈ বাই বাই। দীপলিনা বাৰ লগত এটা খুব ধুনীয়াকৈ ফটো উঠোঁ। আৰু এই ভিডিঅ'টোত যদি কিবা কোৱাত ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু কমেণ্ট বক্সত জনাই দিব। এইটো ভুল হৈছে, মই নেক্সট টাইম ট্ৰাই কৰিম শুদ্ধ কৰিবলৈ।